নমস্কাৰ মৰমৰ দশমা শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ অসমীয়া পাঠদান অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি মই তোমালোকক ক অংশৰ বৰগীত কবিতাটি ব্যাখ্যা কৰিবলৈ ওলাইছো। কবিতাটো ব্যাখ্যা কৰাৰ আগতে মই তোমালোকক বৰগীতনো কি সেই বিষয়ে ক'বলৈ চেষ্টা কৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত আখ্যা দিয়া হৈছে। উচ্চমান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশমূলক বৰগীতসমূহ ৰাগ তাল যুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। মহাপুৰুষ শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল যদিও বৰ্তমান আমি 9 কুৰি 14টা বৰগীত পাবলৈহে সক্ষম হৈছোঁ। মহাপুৰুষ শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল যদিও বৰ্তমান আমি 1 কুৰি 14টা বৰগীত পাবলৈহে সক্ষম হৈছোঁ। আনহাতে ভাৱ আৰু ভাষালৈ লক্ষ্য ৰাখি মাধৱদেৱে 9 কুৰি 11টা বৰগীত ৰচনা কৰিছে বুলি পণ্ডিতসকলে অনুমান কৰিছে। ইয়াৰ পিছত আহিল বৰগীতৰ লক্ষণ। বৰগীতসমূহ ৰাগ তাল যুক্ত, সেইকাৰণেই আমি বৰগীতসমূহ যধে মধে য'তে ত'তে গাব নোৱাৰোঁ। দ্বিতীয় লক্ষণ হ'ল বৰগীতৰ ভাষা বৰ্যাৱলী। বৰ্যাৱলীৰ বিষয়ে মই তোমালোকক পিছত ক'ম বাৰু। তৃতীয়তে বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও ইয়াত দাস্য শান্ত বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশ এটা ইয়াত অংকিত হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিল বৰ্যাৱলী ভাষা। বৰ্যাৱলী ভাষা এক কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম বংগ আৰু উৰিষ্যাত এই কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতসমূহ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাটোক ব্ৰজবুলি, ব্ৰজবুল আৰু অসমীয়া ভাষাত ব্ৰজাৱলী বুলি কোৱা হয়। বৰ্যাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। বৰ্যাৱলী ভাষা এহাতে যিদৰে শক্তিশালী আনহাতে আকৌ স্বৰধ্বনি অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ অৰ্থাৎ শুনিবলৈ শুৱলা। ইয়াৰ পিছত আহিল বৰগীতটো ব্যাখ্যা। মই বৰগীতটো এতিয়া ব্যাখ্যা কৰিম। বৰগীতটো মাধৱদেৱে বসন্ত ৰাগত ৰচনা কৰিছে। ধ্ৰুপদ হৰি হেৰৰে বাপ পখিলো হৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। মাধৱদেৱে ভগৱানক হৰি হেৰৰে বাপ বান্ধৱ বুলি সম্বোধন কৰি কৈছে যে হে হৰি, তুমি মোক জীৱনে মৰণে কেতিয়াও নেৰিবা, তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ। খনক খনন্দ যোগী যাহা সুধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। খনক খনন্দ যোগী। খনক খনন্দ যোগী মানে প্ৰাচীন কালত যিসকল ঋষি মুনিয়ে ধ্যান কৰিছিল, নিগম শাস্ত্ৰ অৰ্থাৎ বেদ উপনিষদতো যাৰ অস্তিত্বৰ কথা উল্লেখ নাই, সহস্ৰ বয়নে যাৰ নপাউন্ত সীমা, অধৱে জানিব কেনে তোমাৰ মহিমা। সহস্ৰ বয়ন অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ জীৱ জন্তু আছে কোনেও তোমাৰ মহিমাৰ বিষয়ে নাজানে বা বিচাৰি নাপায়। আৰু মই অধমে, মাধৱদেৱে নিজকে অধম বুলি কৈছে যে মইনো ক'ত তোমাৰ মহিমা বিচাৰি পাম, এই বুলি তেওঁ প্ৰকাশ কৰিছে। আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। আতুৰ ভৈলুহু হৰি, হে হৰি, আমি এই সাংসাৰিক দুখ যন্ত্ৰণাত কাতৰ হৈ পৰিছোঁ, তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ। হে হৰি, তুমি আমাক এই
দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। তোমাৰ চৰণ যুগল অৰ্থাৎ তোমাৰ চৰণ দুটি মোৰ কাৰণে মহাধন, আৰু তুমিয়ে হৈছা ভকতসকলৰ জীৱন। এই বুলি মাধৱদেৱে ভগৱানক কাতৰ অনুৰোধ কৰিছে সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে। ভকত জনেৰ নিজ তুমিহে জীৱন, কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া ললো শৰণ তোমাৰ। তুমি কৃপাৰ সাগৰ হে হৰি, তুমি আমাক এবাৰলৈ হ'লেও ক্ষমা কৰি দিয়া, আমাক উদ্ধাৰ কৰা। তোমাক কাতৰকৈ অনুৰোধ কৰিছোঁ, তোমাৰ শৰণাপন্ন হৈছোঁ, তুমি আমাক উদ্ধাৰ কৰা, যিহেতু তুমি কৃপাৰ সাগৰ। কৃপা কৰা নাৰায়ণ চোৰ মোহ পাশ, কহয় মাধৱ হৰি দাসৰ দাস। যে আমি তোমাৰ দাসৰো দাস হে নাৰায়ণ, তুমি আমাক এই সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা বুলি মাধৱদেৱে বাৰে বাৰে ভগৱানক কাতৰ অনুৰোধ কৰিছে। এয়াই আছিল বৰগীতৰ ব্যাখ্যা। ইয়াৰ পিছত তোমালোকে কবি চমু পৰিচয়খিনি জানিব লাগিব। কবি শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰ লেতেকী পুখুৰীত 1489 চনত। তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা। তেখেতৰ হেজাৰীঘোষা বুলি কিয় কোৱা হয়? কাৰণ এই নামঘোষাখনত 1000টা ঘোষা আছে। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো বহুবাৰ পৰীক্ষাত অহা দেখা পোৱা যায়। গতিকে তোমালোকে নামঘোষাখনক কিয় হেজাৰীঘোষা বুলি কোৱা হয় বুলি প্ৰশ্ন কৰাৰ লগে লগে তুমি উত্তৰত আহিব যে নামঘোষাখনত 1000টা ঘোষা থকাৰ কাৰণেই নামঘোষাখনক হেজাৰীঘোষা কোৱা হয় বুলি তোমালোকে উত্তৰ লিখিবা। তেওঁৰ আন আন ৰচনাসমূহ আছিল আখ্যানমূলক, তত্ত্বমূলক আৰু নাট ঝুমুৰা আদি। এতিয়া আখ্যানমূলক বুলি কোৱাৰ লগে লগে তোমালোকে আখ্যানমূলক ৰচনা ৰাজসুই কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা আছিলে জন্ম ৰহস্যৰ ভক্তি ৰত্নাৱলী, নাম মালিকা। তাৰপিছত নাট আছিলে অৰ্জুন ভঞ্জন বা দধিমথন। ঝুমুৰা আছিলে চুৰ ধৰা, পিম্পৰা গছোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। তাৰপিছত ঝুমুৰা আছিলে সেইখিনি। ইয়াৰ পিছত হ'ব বৰগীতৰ মূল ভাৱ। বৰগীতৰ মূল ভাৱটো কিতাপখনত খুব সুন্দৰকৈ দিয়া আছে, তোমালোকে ভালদৰে মন দি চাবা। মই বাৰু কৈ দিছোঁ। হৰিৰ মহিমা অপাৰ, যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়, তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময়ী হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ কাৰণে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰি চৰণ যুগল হ'ল পৰম ধন, আৰু হৰিয়ে হ'ল ভকতৰ জীৱন। হৰি কৃপা লাভ কৰিব নোৱাৰিলে আমি মোহ মাহৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিম। এইখিনি আছিল কবিতাটোৰ মূল ভাৱ, একদম মূল কথাখিনি। তোমালোকে কিতাপখনত সুন্দৰকৈ দিয়া আছে, তাত তোমালোকে চাব পাৰা। ইয়াৰ পিছত আহিল শব্দৰ অৰ্থ। চুৰ মানে ছিঙি দিয়া, ধিয়াই মানে ধ্যান কৰা, নিগম মানে নিগম শাস্ত্ৰ, বেদ উপনিষদৰ কথাই কোৱা হৈছে। তাৰপিছত আহিলে বিষয় বিকলে, সাংসাৰিক দুখ যন্ত্ৰণা, বিষয় বাসনাত কাতৰ। মোহপাশ মানে মায়াৰ বন্ধন, জাহাকো মানে জাক। আজিলৈ মই সামৰণি মাৰিছোঁ। আৰু এটা তোমালোকৰ কথা কৈ থওঁ, ইয়াৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে, সেই পাঠভিত্তিক প্ৰশ্নখিনি মই তোমালোকক অহা ক্লাছত লিখিত আকাৰে দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে মোৰ চেনেল